2 লাখৰ বেছি ভোটত আমি ইয়াৰ পৰা নিৰ্বাচিত হৈ যাম। ইমান যে উন্নয়নমূলক কাম কাজবিলাক চলি আছে, ডাবল ইঞ্জিন চৰকাৰ থকাৰ কাৰণে এই কাম কাজবিলাক কৰিবৰ কাৰণে আমাৰ সুবিধা হৈছে। নমস্কাৰ। গোটেই অসমত য'ত লোকসভা নিৰ্বাচনৰ কাৰণে প্ৰচাৰ চলি আছে কেণ্ডিডেটৰ পৰা বা সব পলিটিকেল পাৰ্টি ফালৰ পৰা, এতিয়া আমি ইয়াত আহিম উপস্থিত হৈছোঁ তপন গগৈ ডাঙৰীয়া ওচৰত, আৰু যোৰহাট লোকসভা ইলেকশ্যনৰ কাৰণে এওঁৰ প্ৰচাৰ কেনেকুৱা চলিছে সেইটো সুধিব বিচাৰিম। যোৰহাট লোকসভা সমষ্টিত মোৰ 10টা বিধানসভা সমষ্টি আছে, আৰু 10টা বিধানসভা সমষ্টিতেই মোৰ প্ৰচাৰ অভিযান খুব ভালকৈ চলি আছে। আজি মই মৰিয়নি বিধানসভা সমষ্টি, আগতে টিয়ক আছিল, ডিলিমিটেড পিছত মৰিয়নি হ'ল, তাতে আজি 4খন সভা অনুষ্ঠিত কৰিলোঁ, আৰু সোণাৰী সমষ্টিত 4খন, আৰু ৰাতিপুৱাই মই এখন চাহ বাগিচাত গ'লোঁ। ঠিক তেনেধৰণে আজি বিহুৰ দিনটোতো স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, আৰু এইকেইটা দিন মই প্ৰতিটো সমষ্টিতে গৈ আছোঁ। ৰাইজৰ এটাই কথা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগে, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আনিবৰ কাৰণে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে, আৰু প্ৰতিটো সমষ্টিক উন্নয়নৰ দিশত আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে, তাৰ বাবে বিকাশৰ যাত্ৰা আৰম্ভ কৰিছে। আৰু এইবাৰ ৰাইজে উন্নয়নৰ পক্ষত ভোট প্ৰদান কৰিব, কাৰণ সকলোৱে বিচাৰিছে যে নিজৰ ঘৰৰ কাষৰ ৰাস্তাটো ভাল হ'ব লাগে, গাঁওখনৰ বিজুলী বাতি পোহৰ হ'ব লাগে, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা হ'ব লাগে, লোকেলি স্কুলখন ভাল হ'ব লাগে, আৰু যিখিনি কাম ভাৰতীয় জনতা পাৰ্টীয়ে নিষ্ঠাৰে কৰি আছে। সেইকাৰণে সকলো শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিব, আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ইয়াৰ পৰা জিকাই পঠাব, সেই বিশ্বাসটো মোৰ জনসাধাৰণৰ প্ৰতি আছে। আৰু গগৈ ডাঙৰীয়া, গোটেই ভাৰতবৰ্ষত যোনটো ফাৰ্ষ্ট ফেজ ইলেকশ্যন আছে, তাত এইটো 102টা লোকসভা চিটৰ কাৰণে আছে। এই 102টা 102 লোকসভা চিটৰ ভিতৰত একমাত্ৰ যোৰহাট চিটে এনেকুৱা হৈছে যে 2টা প্ৰেজেণ্ট সাংসদে ইলেকশ্যনটো খেলি আছে, গগৈ ভাৰ্চেছ গগৈ, তপন গগৈ ভাৰ্চেছ গৌৰৱ গগৈ। আৰু সেই যে ছেইম যে এইটো 102টা মানে লোকসভা চিটৰ মাজত খালি একমাত্ৰ মানে এনেকুৱা এটা চিট আছে, যোৰহাট চিট, য'ত মানে ছেইম টাইটেল গগৈ ভাৰ্চেছ গগৈ, ছেইম মানে সাংসদ ভাৰ্চেছ সাংসদ, মানে প্ৰেজেণ্ট সাংসদ ভাৰ্চেছ প্ৰেজেণ্ট সাংসদ। তাৰ বিষয়ে আপুনি কি ক'ব যে আপোনাৰ এই মানে এইটো ইলেকশ্যনত কি প্ৰভাৱ পৰিব? নাই, তেনেকুৱা প্ৰভাৱ একো নপৰে, কাৰণ আমি ভাৰতীয় জনতা পাৰ্টী, আমাৰ দল, আমি সকলোৱে মাইক্ৰ' লেভেললৈকে কাম কৰোঁ। 24/7 আমাৰ কাম চলে দলৰ, আৰু সেইকাৰণে আমি যেতিয়াই নিৰ্বাচন হয়, নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে আমাৰ সকলোৱে প্ৰস্তুত হৈ থাকে। আৰু 19 তাৰিখৰ দিনটো আহিবলৈ দিয়ক। 19 তাৰিখে যিহেতু ভোট হ'ব, সকলো শ্ৰেণীৰ ৰাইজে ভোট দিবলৈ যাব, আৰু 4 তাৰিখে যিহেতু ভোট গণনা হ'ব, আমি কৈ থকা কথাবিলাক এটা এটাকৈ সত্য প্ৰমাণিত হ'ব। কাৰণ ৰাইজে কেতিয়াও নিবিচাৰে যে 2016 চনৰ আগৰ অসমখন ঘূৰি আহক, কেতিয়াও নিবিচাৰে। ৰাইজে বিচাৰিব যে এই একবিংশ শতিকাত অসমখন দ্ৰুতগতিত আগবাঢ়ি যাওক, যিটো আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন আজি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে। আজি ডাবল ইঞ্জিনৰ চৰকাৰ, দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ, আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ। 2খন চৰকাৰ থকাৰ কাৰণে আজি আমাৰ কামখিনি কৰাৰ ক্ষেত্ৰত সুবিধা হৈছে। অসমখনক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাল পায়, তাৰ কেইবাটাও নমুনা ইতিমধ্যেই দেখুৱাইছে। আজি যদি আপুনি চায় যে চৰাইদেউ আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবৰ কাৰণে গৈ আছোঁ। 52 চনৰ পৰা অসমত চৰকাৰ চলি আছে, সকলোৱে কয় যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে, কিন্তু ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে, কোনো এখন চৰকাৰে কোনো নকৰে, কোনো জনপ্ৰতিনিধি আগতে এইবিলাক কাম নকৰিলে। চবে কৈ থাকে কিন্তু হ'ব লাগে, কিন্তু হ'বৰ কাৰণে যিখিনি কাম কৰিব লাগে তাত সেই কামখিনি কোনো নকৰে। মই 16 চনত ইয়াৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ গ'লোঁ, যোগেন মোহন ডাঙৰীয়া মাহমৰাৰ পৰা নিৰ্বাচিত হৈ আহিলে। আমি তাত উদ্যোগ ল'লোঁ তেতিয়া যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে আমি পদক্ষেপখিনি ল'ব লাগিব। আমাৰ বেলেগ স্বাৰ্থ তাত একো নাই। সেইটো সমষ্টি পৰে নাজিৰা, তাত বিৰোধী দলৰ দলপতি সমষ্টি এইটো। আৰু তেতিয়া আমি তাতে সভা কৰিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ক আমি 3বাৰকৈ তালৈ মাতিলোঁ, 3বাৰ আহিছে মুখ্যমন্ত্ৰী মহোদয়।
এতিয়া মুখ্যমন্ত্ৰী মহোদয় তেতিয়া বিত্তমন্ত্ৰী আছিলে, গড়কাপ্তানী মন্ত্ৰী আছিলে, তেওঁ আহিছে। আমি কৈছোঁ যে চৰাইদেউক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পাবৰ কাৰণে যিখিনি ইয়াত কাম কৰিব লাগে সেইখিনি কৰা উচিত হ'ব। চৰকাৰে খুব চিৰিয়াছলি কামখিনি কৰিলে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে কি আমি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে সেই গাইডলাইন আনিলে। সকলো ডিপাৰ্টমেণ্টে তাত উঠি পৰি লাগিলে আৰু আমি 7টা বছৰৰ ভিতৰতে 17 চনৰ পৰা কামবিলাক আৰম্ভ হৈছে, 17-18 পৰা আমি ডছিয়াৰ প্ৰস্তুত কৰি সম্পূৰ্ণ কৰি আমি কেন্দ্ৰীয় চৰকাৰক ছাবমিট কৰিবলৈ সক্ষম হ'ব। এই কামটোত আগতেই কৰিব পাৰিলেহেঁতেন, এই কামটোতো নকৰিলে কোনো। আৰু যেতিয়া আমি ডছিয়াৰ ছাবমিট কেন্দ্ৰীয় চৰকাৰক কৰা হ'ল চৰকাৰৰ তৰফৰ পৰা, তেতিয়া আমি গম পালোঁ যে তাত 14খন ঠাইৰ নাম আহিছে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ, কিন্তু ভাৰতবৰ্ষই এডোখৰ ঠাইৰ নামহে তালৈ প্ৰেৰণ কৰিব। যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই কামখিনি চোৱা চিতা কৰিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰা লোকসভা সমষ্টি এডোখৰ ঠাইৰ নামো আছে তাত। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সকলোৱে অনুৰোধ জনালোঁ। মুখ্যমন্ত্ৰী মহোদয়ক ক'লোঁ যে এইটো খুব ভালকৈ আগবঢ়াব লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিলে। কথা পতাৰ পিছত নিজৰ সমষ্টি এডোখৰ ঠাই থকাৰ পিছতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ চৰাইদেউ নামটো ভাৰতবৰ্ষৰ পৰা একমাত্ৰ ঠাই হিচাপে ইউনেস্কোলৈ প্ৰেৰণ কৰিলে। তাৰ পৰাই প্ৰমাণ পোৱা যায় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমখনক কিমান ভাল পায়, আমাৰ প্ৰতি কিমান ভাল পোৱা আছে। আৰু এতিয়া আমি 6 মাহমানৰ ভিতৰতে এতিয়া চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবৰ কাৰণে সক্ষম হ'ম। সকলোৱে আমি গৌৰৱ অধিকাৰী হ'বলৈ গৈ আছোঁ। আমাৰ স্বাভিমানৰ প্ৰতি গামোচাখন আজি আমেৰিকালৈ যাওঁতেও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাণত লৈ যায়। তাৰমানে অসমক যে আমাক ভাল পায়, বিভিন্ন সময়ত এই কথাখিনিৰ পৰা প্ৰতীয়মান হৈছোঁ। আজি লাচিত বৰফুকনৰ আমি 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আমি বনালোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিলে। তাত এতিয়া 55 বিঘা মাটিত প্ৰকল্পৰ কাম চলি আছে। ভৱিষ্যতে পৰ্যটক আহিলে তাত সেইখিনি জানিব পাৰিব। তেনেকুৱা ধৰণৰ চিন্তাৰে আজি কাম কাজবিলাক চলি আছে। আজি আমি ৰংঘৰত সৌন্দৰ্যবৰ্ধনৰ কাৰণে 140 কোটি টকাৰে সৌন্দৰ্যবৰ্ধনৰ কাম চলি আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিলে, মুখ্যমন্ত্ৰী মহোদয়ে তাত ভূমি পূজন কৰিলে, তাৰো কাম আমি চলাই আছোঁ। 85 বিঘা মাটি লোৱা হৈছে। ইয়াৰ পিছতে তলাতল ঘৰৰ সৌন্দৰ্যবৰ্ধনৰ কামো আৰম্ভ হ'ব। পৰ্যায়ক্ৰমে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ আমাৰ যোৰহাট লোকসভা সমষ্টিত ইমান সম্ভাৱনীয়তা আছে, সেইখিনি আমি আগবঢ়াই দিব বিচাৰিছোঁ। 2খন চৰকাৰে এইখিনি কাম নিষ্ঠাৰে কৰি আছে আৰু ভৱিষ্যতে আমি সেইখিনি ক্ষেত্ৰত সফল হ'ব পাৰিম। আজি আপোনালোকে দেখিছে আমাৰ যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত কিমান উন্নয়নমূলক কাম কাজ চলি আছে। এতিয়া নতুনকৈ 2টা আমি নেশ্যনেল হাইৱে কৰিলোঁ, লেণ্ড একুইজিশ্যনৰ কাম চলিছে। এটা হৈছে শিৱসাগৰৰ পৰা সোণাৰীলৈকে আৰু এটা হৈছে নামদোলাৰ পৰা হাপাহেদি চাৰিআলিলৈকে। এটা 702 NH 702 আৰু এটা হৈছে NH 702C। এই 2টা কামো 6-7 মাহৰ ভিতৰতে আৰম্ভ হ'ব। লেণ্ড একুইজিশ্যনৰ কাম চলি আছে। আজি সোণাৰীৰ নিচিনা ঠাইত কোনেও কল্পনা নকৰাকৈ আমি এখন মেডিকেল কলেজ বনালোঁ। কোনেও ভবাই নাছিলে এখন মেডিকেল কলেজ বনাব পাৰে। মেডিকেল কলেজখন বনালোঁ আমি। সেই মেডিকেল কলেজৰ এতিয়া 80% কাম সম্পূৰ্ণ হৈ গ'ল। 26 চনত তাত ক্লাছ আৰম্ভ হ'ব। শিৱসাগৰত এখন মেডিকেল কলেজ আধাৰশিলা হৈ গ'ল, কাম আৰম্ভ হৈছে এতিয়া। ইমান যে উন্নয়নমূলক কাম কাজবিলাক চলি আছে, ডাবল ইঞ্জিন চৰকাৰ থকাৰ কাৰণে এই কাম কাজবিলাক কৰিবৰ কাৰণে আমাৰ সুবিধা হৈছে। আৰু এই ডাবল ইঞ্জিন চৰকাৰে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আপুনি মানে এই গোটেই টেনিয়ৰটো শেষ কৰাৰ পাছত এজ এ সাংসদ লোকসভা যোৰহাটৰ পৰা আকৌ আপুনি টিকেট পাইছে, সেইটো বৰ ডাঙৰ কথা। কাৰণ কি মানে বিজেপিত আমি চাইছোঁ যে যদি ছেকেণ্ড টাইম যদি এটা সাংসদে টিকেট পায়, ফাৰ্ষ্ট আপোনাৰ যোনটো টেনিয়ৰ আছিলে বিজেপি ফুল্লি ছেটিছফাইড। এতিয়া আপোনাৰ মতে যদি এইবাৰ আকৌ আপুনি বিজয় হয়, তেতিয়া আপোনাৰ পেণ্ডিং কাম কি আছিলে বা কিবা নতুন আপুনি কি কৰিব? এইটো নহয়, আমাৰ লোকসভা সমষ্টিৰ ভিতৰত মোৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি সমাধানৰ যিখিনি পদক্ষেপ সেইখিনি মোৰ থাকিবই। তাৰ উপৰিও অসমৰ সমস্যাৰাজি সংসদৰ মজিয়াত উপস্থাপন কৰি সেই সমস্যাৰাজি সমাধানৰ পদক্ষেপো আমি নিশ্চয় ল'ব লাগিব। সেইকাৰণে 4 তাৰিখৰ দিনটো আহিবলৈ দিয়ক, ভোট গণনা হৈ লওক। ৰাইজৰ আশীৰ্বাদত মই ইয়াৰ পৰা জিকি লওঁ। ডেফিনেটলি আমাৰ দায়িত্ব যিখিনি থাকিব সেইখিনি পালন কৰিবৰ কাৰণে আগবাঢ়ি যাম। আৰু যিহেতু আপোনাৰ যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত 4খন জিলা আছে আৰু 10খন সমষ্টি আছে। এই 4খন জিলাৰ ভিতৰত যোৰহাটটোতো আছে, কিন্তু লগত শিৱসাগৰত যদি চাওঁ, অখিল গগৈ ডাঙৰীয়া জেলত থাকোঁতেও মানে জয়লাভ কৰিছিল।
এতিয়া এই যোনটো এলায়েন্স আছে আপোনাৰ কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ এতিয়া তাৰ প্ৰভাৱটো কেনেকুৱা আৰু তাৰ পৰা মানে আপুনি উত্তীৰ্ণ কেনেকৈ হ'ব মুঠতে যোৰহাট লোকসভা সমষ্টি মোৰ 10টা বিধানসভা সমষ্টি আছে হয় তাৰে নতুনকৈ অন্তৰ্ভুক্ত হৈছে মাজুলী আমি প্ৰতিটো সমষ্টিতেই আমি লিড ল'ম মই এইটোৱে ক'লোঁ আপোনালোক আৰু 2 লাখৰ বেছি ভোটত আমি ইয়াৰ পৰা নিৰ্বাচিত হৈ যাম মানে আপোনাৰ জিতটো নিশ্চিত 100% জিকিম ফুল কনফিডেঞ্চ আজি ৰাইজে কাম কৰি আছে জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে প্ৰতিটো সমষ্টিত সভা সমিতিবিলাক চালে গম পাব যে ৰাইজ কেনেকৈ ওলাই আহে আজি বিহুৰ দিন আজিৰ দিনটোত ৰাইজ যেনেকৈ ওলাই আহিছে ভাবিবই নোৱাৰে যে বিহুৰ দিনটোতো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ যিটো আস্থা যিটো বিশ্বাস নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা যিটো বিশ্বাস আছে আৰু অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যিটো আস্থাৰ বিশ্বাস আছে ৰাইজ ওলাই আহিছে 19 তাৰিখেতো ওলাই আহিবই সকলোৱে কৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব লাগিব আমাৰ ইমান কাম কাজ চলি আছে এইবিলাক আগুৱাই যাবই লাগিব তাৰ লগে লগে আপুনি দেখিছে যে আমি 42 লাখ পৰিয়ালক নতুনকৈ আমি ৰেচন কাৰ্ড দিলোঁ কোনো এটা পৰিয়াল বাদ পৰি নাযায় ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকী অৰুণোদয় পাব আজি নিযুত মইনা আঁচনি অনা হৈছে যাৰ কাৰণে যিবিলাক ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছে যিবিলাক ছোৱালীয়ে হাই ছেকেণ্ডেৰী পৰীক্ষা দিছে যিবিলাক ছোৱালীয়ে বা ডিগ্ৰী পৰীক্ষা দিছে বা দিব যে মেট্ৰিক পাছ কৰাৰ লগে লগে হাই ছেকেণ্ডেৰী এডমিশ্যনটো ল'ব চৰকাৰৰ ফালৰ পৰা 10,000 টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে যিবিলাক ছোৱালীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিব ডিগ্ৰী এডমিশ্যনটো ল'ব তেওঁলোকক চৰকাৰৰ ফালৰ পৰা 12,500 টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু যিবিলাক ছোৱালীয়ে এবাৰ ডিগ্ৰী পাছ কৰিব বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যাব BEdত অধ্যয়ন কৰিবলৈ যাব তেওঁলোকক 25,000 টকা দিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যাতে মাক দেউতাকৰ কষ্ট নহয় সেইবাবে এই পদক্ষেপ লোৱা হৈছে এই কথাবিলাকতো সকলোৱে চাই আছে হয় 5 লাখ টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আয়ুষ্মান ভাৰতৰ জৰিয়তে দিছে যিমান মানুহৰ ৰেচন কাৰ্ড আছে চবেই পাব 5 লাখ টকা কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ হস্পিটেলত ট্ৰিটমেণ্ট কৰিবৰ কাৰণে সুবিধা পাব উজালা স্কিমৰ জৰিয়তে গেছৰ কানেকশ্যন দিয়া হৈছে আমি সৌভাগ্য আঁচনিৰ জৰিয়তে সমগ্ৰ অসমত প্ৰত্যেকৰ ঘৰে ঘৰে বিজুলী বাতি দিলোঁ বিনামূলীয়াকৈ কানেকশ্যন লগোৱাই দিয়া দায়িত্ব আছিল চৰকাৰৰ মই অসম চৰকাৰৰ শক্তিমন্ত্ৰী আছিলোঁ সেইখিনি দায়িত্ব আমি পালন কৰিলোঁ এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে প্ৰত্যেকৰ ঘৰতে বিশুদ্ধ খোৱা পানী দিব লাগিব তাৰ কাৰণে জল জীৱন মিছন অনা হ'ল আৰু সেই জল জীৱন মিছনৰ জৰিয়তে এতিয়া হাউচ কানেকশ্যনৰ যোগেদি প্ৰত্যেকৰ ঘৰত বিশুদ্ধ পানী দিয়াৰ ব্যৱস্থা কৰা হৈছে এইবিলাকতো ৰাইজৰ কাৰণে কৰা হৈছে যাতে সমাজৰ শেষৰগৰাকী ব্যক্তিও যাতে বঞ্চিত নহয় প্ৰত্যেকে যাতে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পদক্ষেপ লৈছে আৰু আমি অসম চৰকাৰে অসমত এইখিনি খুব খৰতকীয়াভাৱে কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আমি সকলোৱে তাত সহযোগিতা আগবঢ়াইছোঁ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষকসকলক সন্মান কৰিবৰ কাৰণে কৃষক সন্মান নিধিৰ জৰিয়তে বিশেষ সহায় আগবঢ়াই আছে আগতে কোনে কৰিছিল এইবিলাকতো কোনেও কৰা নাই আগতে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰ আজি যদি চাই স্বাধীনতাৰ পিছত প্ৰথমবাৰ চাহ বাগিচাত আমি লাইনৰ ৰাস্তা আমি নিৰ্মাণ কৰিছোঁ কোনো চৰকাৰে নকৰে আগতে যদি কয় বাগানৰ সমস্যাৰ কথা কৈছে কোম্পানী বাগান কোম্পানীয়ে কৰিব কিন্তু প্ৰতিখন বাগানেতো ভোট দিয়ে ৰাইজক আমিতো ভোট বিচাৰি যাওঁ কিন্তু ভোট আমি জিকি যোৱাৰ পিছত তেওঁলোকৰ প্ৰতিটো আমাৰ দায়িত্ব আছে কামটো কৰিব লাগিব আমি আৰু সেইবাবে মই অসম চৰকাৰৰ গড়কাপ্তানী ৰাজ্যিক মন্ত্ৰী আছিল সেইবাবে অসম চৰকাৰে সিদ্ধান্ত ল'লে যে বাগানৰ চাহ শ্ৰমিকে যি ৰাস্তাৰে অহা যোৱা কৰিব সেই ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণেও 1 কোটি টকা স্পেচিয়েলি বাগানবিলাকক দিয়াৰ ব্যৱস্থা কৰা আমি কৰিলোঁ সেই কামটো এতিয়া বাগানৰ ৰাস্তাবিলাক পকীকৰণ হৈ গ'ল বাগানৰ ল'ৰা ছোৱালীয়ে যাতে তাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে এতিয়া আদৰ্শ আমি হাইস্কুল বনালোঁ প্ৰথম পৰ্যায়ত আমি 119খন হাইস্কুল নিৰ্মাণ কৰিলোঁ 119খনত ক্লাছ চলি আছে এতিয়া নতুনকৈ আৰু 100খন এতিয়া আমি নিৰ্মাণ কৰি আছোঁ এই হাইস্কুলবিলাক আমি যে ফাৰ্ষ্ট বেচ যেতিয়া মেট্ৰিক দিব হাই ছেকেণ্ডেৰী পঢ়িব আমি হাইস্কুলখিনি হাই ছেকেণ্ডেৰীলৈ উন্নীতকৰণ কৰিম যাতে ল'ৰা ছোৱালীবিলাকে তাতেই হাই ছেকেণ্ডেৰী পঢ়ি পাছ কৰি আহিব পাৰে সেই পৰ্যায়লৈকে লৈ যাবৰ কাৰণে ব্যৱস্থা কৰা হৈছে আগতেতো এই কামটো কোনেও কৰা নাই আজি প্ৰতিখন হস্পিটেলত বাগানত হস্পিটেলত পেচেণ্টক লৈ যাবৰ কাৰণে এম্বুলেঞ্চ দিয়া হৈছে বাগানৰ হস্পিটেলবিলাকত আজি ঔষধ দিয়া হৈছে চৰকাৰৰ ঘৰৰ পৰা যাতে কোম্পানীয়ে কিনিব নালাগে আমি চৰকাৰীভাৱে ঔষধ দিছোঁ গাঁৱৰ হস্পিটেলত যি ঔষধ দিম
বাগানৰ হস্পিটেললৈ একে ঔষধ যাব, চবেই যাতে সেই সুবিধাটো পাব পাৰে। কোনে কৰিছিলে আগতে? কোনো চৰকাৰী কামবিলাক কৰা নাছিল। একমাত্ৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে আজি ৰাইজৰ সুবিধাৰ কাৰণে, সেই গাঁৱেই হওক, বাগানেই হওক, চহৰেই হওক, সকলো শ্ৰেণীৰ ৰাইজৰ সুবিধাৰ কাৰণে কাম কৰি আছে। আৰু সেইকাৰণে ৰাইজে ভোট দিব। স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিব, ভোট দিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত, আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি উন্নয়নমূলক কাম কাজ কৰি আছে সেইখিনি আগুৱাই নিয়াৰ স্বাৰ্থত যোৰহাট লোকসভা সমষ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰাইজে মোক ভোট প্ৰদান কৰিব। ধন্যবাদ। ইয়াৰ লগে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু চাৰ্চ দ্য ৰিয়েলিটিৰ দৰ্শকে চাই আছিলে এতিয়া তপন গগৈ ডাঙৰীয়া কেনেকৈ নিজৰ নিৰ্বাচনী প্ৰচাৰৰ লগতে এতিয়া ডাবল ইঞ্জিন চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে ছেকেণ্ড চান্স আকৌ দিছে, মানে সাংসদ আহিবলৈ লোকসভা মানে যোৰহাটৰ ফালৰ পৰা, এতিয়া সেইটো লক্ষণীয় হ'ব। আৰু আমি চাৰ্চ দ্য ৰিয়েলিটি কেমেৰাৰ ফালৰ পৰা আমি দেখাই থাকিম যে কেনেকৈ এই নিৰ্বাচনটো হৈ আছে আৰু পৰিণামটো কি হ'ব। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই মোৰ যোৰহাট লোকসভা সমষ্টিবাসীৰ লগতে মই সমূহ অসমবাসী ৰাইজলৈ বিহুৰ ওলগ জনালোঁ, বিহুৰ শুভেচ্ছা জনালোঁ। এইটো নতুন বছৰ সকলোৰে কাৰণে ভাল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ।